ফেসবুকটো আপোনালোকে চলাই থাকে কিন্তু ডাটা আপোনালোকৰ সোনকালে শেষ হৈ যায় গতিকে সৰু অকনমান সেটিংস আপোনালোকক দেখাই দিও আমাৰ নতুন সকলৰ কাৰণে সুবিধা হ'ব ভিডিওটো অকনমান শেয়াৰ কৰি দিব আমাৰ নতুন বহুত সকলে এইখিনি কথা গম পাব যেহেতু আপোনালোকে জানে যে বহুত মানুহ এনেকুৱা আছে অনলি 1 GB হে হয়তো ভৰাব পাৰে দিনটো পাৰ ডে কাৰণে হয়তো চাই থাকে ৰাতিপুৱাৰ পৰা চাই থাকে হয়তো ভাটিবেলা শেষ হৈ যায় আৰু ৰাতি চাবলৈ নাইকিয়া হৈ যায় হয়তো আকৌ 30 টকা বা 40 টকা দি পেলে বা 20 টকা দি পেলে আকৌ মানে আৰু কিনি ল'ব লাগে এক্সট্ৰা ডাটা তে তেনেকুৱা আপোনালোকে কৰিব নালাগে ফেসবুকতে ধুনিয়া এটা সুবিধা আছে ধুনিয়াকৈ আপোনালোকে ফেসবুকটো চাই থাকিব পাৰিব আৰু মোৰ ভিডিওবোৰ যদি চাই ভাল লাগে প্লিজ ফলো নকৰাকৈ নাযাব যদি ইউটিউবত চাইছে সাবস্ক্ৰাইব কৰি দিব যিমানখিনি পাৰো আপোনালোকক সৰু সৰু ইনফৰমেশন জনাই থাকিবলৈ চেষ্টা কৰিম এইটো ভিডিও বাৰু আজি প্ৰায় অলপ দিনৰ 4-5 মাহৰ আগত বনাইছিলো কিন্তু আজি আকৌ বনাই দিছো আমাৰ যেহেতু নতুন ক্ৰিয়েটৰ বহুত আহিছে তেনেকুৱা প্ৰবলেম হৈ আছে বলক এতিয়া আপোনালোকক দেৰি নকৰো দেখাই দিবলৈ চেষ্টা কৰো ইয়াৰ কাৰণে আপোনালোকৰ ফেসবুকটো ওপেন কৰিব ফেসবুকটো ওপেন কৰি আপোনালোকে ওপৰতে সেটিংছত ক্লিক কৰিব সেটিংছত ক্লিক কৰি ভিতৰলৈ সোমাই আহিব অকনমান তাৰছত অলপ তললৈ আহি ভিডিওটো সম্পূৰ্ণ চাই থাকক অকনমান নহয় অকনমান আপোনালোকৰ সুবিধা হ'ব একেবাৰে নতুন সকলৰ কাৰণে কৈছো যদি পুৰণা সকল আছে তেতিয়াহলে এটা কমেন্টকে কৰি থৈ যাব আপোনালোকে ইয়াৰ পিছত তললৈ অহাৰ পিছত আপোনালোকে এই মিডিয়া অপচনটো দেখিছেনে আইজা এই মিডিয়া অপচনটো দেখিছেনে এই মিডিয়া অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি ভিতৰলৈ আহিব ইয়াত আহাৰ পিছত আপোনালোকে ইয়াতে ধুনিয়াকৈ স্পষ্ট দেখা পাব ডাটা সেভ বুলি ইয়াত ধুনিয়াকৈ লিখা হৈ আছে এই অপচনটো চাই লওক আপোনালোকে তলত দি দিছো ডাটা সেভ বুলি ধুনিয়াকৈ লিখা হৈ আছে আৰু এইটো ঘৰটো বৰ্তমান খালি হৈ আছে এতিয়া কি কৰিব লাগিব ইয়াতে আপোনালোকে এইটো টিক মাৰ্ক লগাই দিয়ক ওপৰত আছিলে ওপৰটো পা এতিয়া আহিলে তলতত হৈ গল আৰু তাৰ পিছত আপোনালোকে তলত এই নেভাৰ অপচনটো আছে যে এই অপচনটো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতো ক্লিক কৰি দিব তেতিয়া কি হ'ব আপোনালোকৰ ডাটা বহুতখিনি সেভ থাকিব আপোনালোকে দিনটো যদি ভাটিবেলা বা 2-3টাতে শেষ হৈ যায় বা গধূলা 6টাতে শেষ হৈ যায় তে এইটো যদি আপোনালোকে প্ৰসেস এইটো সেটিংস যদি কৰি ৰাখে আপোনালোকৰ ৰাতিটো আৰামত ধুনিয়াকৈ চলাব পাৰিব ৰাতি 12টা লৈকে ধুনিয়াকৈ আপোনালোকৰ ফেসবুকটো চলাব পাৰিব কিন্তু এইখিনি ডাটা মই কথা কৈ দিছো আপোনালোকে যেতিয়া এই নেভাৰ অপচনটো যে ক্লিক কৰিলে এতিয়া এই নেভাৰ অপচনটো যে ক্লিক কৰি পেলে এইটো যে টিক মাৰ্ক লগাই থৰিছে মানে আপোনালোকে যেতিয়া ফেসবুকত বা হেইট ৰিলস বিলাকত ধৰিলা এটাকে ক্লিক কৰি ডাইৰেক্ট এনে ধৰণে যে চাই থাকে নন স্টপ তেতিয়া কিন্তু প্লে নহব আপুনি প্লে কৰিব লাগিব হেতু প্লে কৰাৰ পিছতহে সেই ভিডিওটো চালু হ'ব নহলে আমাৰ কি হয় চাবচোন আমি এটাকে এটো ভাল লাগা নাই এটো দিলো আকৌ হেতু অটোমেটিক প্লে হৈ গল আকৌ এটা দিলো অটোমেটিক প্লে হৈ গল তে তেনে ধৰণে কৰিলে কি হয় আমাৰ ডাটাটো অটোমেটিকলি মানে কাও টানিয়ে থাকে কাটি গৈ থাকে আমাৰ ডাটাটো তে সেইখিনি আমি সেভ কৰিবৰ কাৰণে তে এটো সেটিংস কৰি লোৱা হয় তে আপোনালোকৰ যদি ভাল নালাগে যে না মই এনেকে ধুনিয়াকৈ এবাৰ সিলেক্ট কৰি দিয়া লগে লগে যাতে ভিডিওটো অটোমেটিক প্লে হয় তেতিয়া হলে আপোনালোকে এই নেভাৰটোৰ আপোনালোকে ক্লিক কৰি পেলাই অটোৱাই ল'ব পাৰে সেইখিনি সেফটি আপোনালোকে নিজে কৰি ল'ব মোৰ ফালৰ পৰা যিখিনি আছিল বাৰু সেইখিনি দেখাই দিছো ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে জনাব নেক্সট ভিডিওত পুনৰ লগ পাম বাকলি আপোনালোকক যিমানখিনি পাৰো সৰু সৰু টিপছ বিলাকত জনাই থাকিবলৈ চেষ্টা কৰিম আজিলৈ বাই